নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে, কম্পিউটাৰ সাক্ষৰতা আঁচনিত কাম কৰাৰ বাবে অসমৰ প্ৰতিখন জিলাৰ পৰা প্ৰকল্প সমন্বয়ক পদত পুৰুষ-মহিলা প্ৰাৰ্থী আৱশ্যক হৈছে। টোটেল পোষ্ট আছে 35টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পৰা আপোনালোকে জবটোৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে জবটোৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8724938009। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো দৰং মঙলদৈ লোকেশ্যনৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি ফৰ মেল ফিমেল সকলো কেণ্ডিডেটে আবেদন কৰিব পৰাকৈ কেইটামান জব মুকলি হৈছে। 1 নম্বৰ পোষ্টটো হৈছে টেলি ডাটা এণ্ট্ৰি জুনিয়ৰ আৰু ছিনিয়ৰ। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব জুনিয়ৰ পোষ্টৰ কাৰণে 10,000 আৰু ছিনিয়ৰ পোষ্টৰ কাৰণে 18,000 পাৰ মান্থ। 2 নম্বৰ পোষ্টটো হৈছে হাউচকিপিং ছুপাৰভাইজাৰ মেনেজাৰ। 3 নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ এছ'চিয়েট। জবকেইটাৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7635997901। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 3 নম্বৰ, আৰ্জেণ্টলি ৰিকুৱাৰ্ড মাৰ্কেটিং এক্সিকিউটিভ এণ্ড গ্ৰাফিক ডিজাইনাৰ ফৰ এ গুৱাহাটী বেছড কোম্পানী ডিলিং ইন ট্ৰেভেল এজেঞ্চি, ৰিয়েল ইষ্টেট, ইভেণ্ট মেনেজমেণ্ট। 3 নম্বৰ জবটো গুৱাহাটী বেছড কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। মাৰ্কেটিং এক্সিকিউটিভ আৰু গ্ৰাফিক ডিজাইনাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ কাৰণে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। লগতে মেইল কেণ্ডিডেট বিচৰা হৈছে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435138392। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। লগতে মেইল আইডি দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 4 নম্বৰ, আছাম কেমিকেল এণ্ড ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড এ লিডিং নৰ্থ ইষ্ট বেছড ফাৰ্মাচিউটিকেল কোম্পানী ৰিকুৱাৰ্ছ 1 মেডিকেল ছেলছ ৰিপ্ৰেজেণ্টেটিভ ফৰ ইটছ গোৱালপাৰা হেডকোৱাৰ্টাৰ। এজন মেডিকেল ছেলছ ৰিপ্ৰেজেণ্টেটিভ বিচৰা হৈছে গোৱালপাৰা হেডকোৱাৰ্টাৰ কাৰণে। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে এজ লিমিট বিল' 30 ইয়াৰ্ছ বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ কেণ্ডিডেট উইল গেট প্ৰিফাৰেঞ্চ। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 0361351802। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। লগতে এড্ৰেছটো দিয়া হৈছে আছাম কেমিকেল এণ্ড ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড, AK আজাদ ৰোড, গোপীনাথ নগৰ, গুৱাহাটী 16। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি বায়'ডাটাখন জমা দিব পাৰিব বা আপোনালোকে পষ্ট কৰিও এই এড্ৰেছটোলৈ আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। 5 নম্বৰ জবটো GNRC মেডিশ্বপৰ ফালৰ পৰা মুকলি হৈছে। GNRC মেডিশ্বপ ৰিক্ৰুইটমেণ্ট। A নম্বৰ পোষ্টটো হৈছে ছেলছ এছ'চিয়েট। পোষ্ট মুকলি হৈছে 10টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে জবটোৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। বেছিক নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন। ডিজাইৰেবল এক্সপিৰিয়েঞ্চ ইন ৰিটেইল ষ্ট'ৰ ইজ প্ৰিফাৰ। ৰিটেইল ষ্ট'ৰত এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ কাৰণে। জব ডেছক্ৰিপশ্যনখিনি দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। মেইনটেইনিং গুড ৰিলেশ্যনশ্বিপ উইথ কাষ্টমাৰ্ছ, motivate come convince customer to buy product, helping customers in locating products in stores, describe product features come benefit to customers, provide computer based invoice to customer, assisting customers in billing or packaging process at checkout, maintain customer demand and complaint book etc. জবটোৰ কাৰণে আপোনালোকে মেক্সিমাম 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। GNRC মেডিশ্বপৰ B নম্বৰ পোষ্টটো হৈছে ডেলিভাৰী বয়। ডেলিভাৰী বয়ৰ কাৰণে 10টা পোষ্ট মুকলি কৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে জবটো কৰিব পাৰিব। লগতে আপোনালোকৰ ভেলিড টু হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ডিজাইৰেবল স্কুটি ইজ মেণ্ডেটৰী, বাইক নট ৰিকুৱাৰ্ড। জবটোৰ কাৰণে আপোনালোকৰ নিজৰ স্কুটি থাকিব লাগিব। লগতে নলেজ অফ গুৱাহাটী ৰুটছ, লেন্স এণ্ড নাইবাৰ ৰুটছ, প্ৰফিচিয়েঞ্চি ইন ইউজিং গুগল মেপছ এণ্ড আদাৰ নেভিগেশ্যন এপছ। ইয়াৰ লগতে দিয়া হৈছে ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড ইণ্টাৰপাৰ্চনেল স্কিলছ, এবিলিটি টু ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি এণ্ড এজ পাৰ্ট অফ এ টিম, ফিজিকেল ফিটনেছ এণ্ড ষ্টেমিনা ফৰ এ ডেলিভাৰী ৰোল, পজিটিভ এটিটিউড এণ্ড কাষ্টমাৰ অৰিয়েণ্টেড মাইণ্ডছেট, প্ৰায়ৰ এক্সপিৰিয়েঞ্চ ইন এ চিমিলাৰ ৰোল ইজ এ প্লাছ বাট নন মেণ্ডেটৰী। এজ লিমিট, এই জবটোৰ কাৰণেও মেক্সিমাম 30 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। C নম্বৰ পোষ্টটো হৈছে এণ্ড্ৰইড ডেভেলপাৰ। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BTech, BE ইন কম্পিউটাৰ ছায়েন্স বা BCA, MCA বা MTech ডিগ্ৰী থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব।
লগতে জবটোৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। লগতে কিছুমান স্কিলছ থাকিব লাগিব আপোনালোকৰ। স্কিলছ ৰিকুৱাৰ্ড জাভা, এণ্ড্ৰইড, নেটিভ, ফ্লুটাৰ, এডেড বেনিফিট, এইখিনি আপোনালোকৰ স্কিল থাকিব লাগিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। আপোনালোকে গোটেই জবকেইটাৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটছ মেইল দেয়াৰ ৰিজিউম টু দ্য ফলোয়িং ইমেইল ID বাই মেনশ্যনিং। জিমেইল ID দিয়া হৈছে, আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। GNRC মেডিশ্বপৰ জবকেইটাৰ কাৰণে আপোনালোকে মেইল কৰোঁতে ছাবজেক্ট লাইনত এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, এনেদৰে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 31 ডিচেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ, ৰিকুৱাৰ্ড ফিমেল কেণ্ডিডেটছ ফৰ ফলোয়িং পোষ্ট। 1 নম্বৰ বস্তু হৈছে একাডেমিক অফিচাৰ, একাডেমিক এডমিনিষ্ট্ৰেটৰ। 2 নম্বৰ বস্তু হৈছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ। 3 নম্বৰ, ছফ্ট স্কিল ট্ৰেইনাৰ। ভেকেঞ্চি এক্সিষ্ট ফৰ ৰেপুটেড এডুকেশ্যনেল এণ্ড স্কিল ট্ৰেইনিং অৰ্গেনাইজেশ্যন ফৰ গুৱাহাটী অফিচ এণ্ড ব্ৰাঞ্চ অফিচ অপাৰেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট, MBA, মাষ্টাৰ ডিগ্ৰী। ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলো কেণ্ডিডেটে জবটোৰ কাৰণে আবেদন কৰিব পাৰিব। চেলাৰী দিয়া হ'ব 22,000 প্লাছ। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইলৰ জৰিয়তে আপোনালোকে জবকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। মেইল দিয়া হৈছে, মেইলত আপোনালোকৰ বায়'ডাটা আৰু ষ্টাম্প চাইজ ফটোগ্ৰাফ আপোনালোকে মেইলৰ জৰিয়তে পঠিয়াই দিব। হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, আপোনালোকে হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। কেণ্ডিডেটছ এপিয়াৰ্ড ইণ্টাৰভিউ বিফ'ৰ নিড নট এপ্লাই এগেইন। 7 নম্বৰ জবটো গুৱাহাটী বেছড এডুকেশ্যন ইনষ্টিটিউট এখনৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড 1 নম্বৰ পোষ্টটো হৈছে DTP অপাৰেটৰ, এটা পোষ্ট, আৰু 2 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে 4টা পোষ্ট মুকলি হৈছে ফৰ এ গুৱাহাটী বেছড এডুকেশ্যন ইনষ্টিটিউট। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, আপোনালোকৰ CVখন মেইলৰ জৰিয়তে পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6002560270। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰি ল'ব। 8 নম্বৰ পোষ্টটো প্ৰয়াস অধ্যয়ন চক্ৰ, গোলাঘাটৰ ফালৰ পৰা মুকলি হৈছে। ৰিক্ৰুইটমেণ্ট 1 নম্বৰ পোষ্টটো হৈছে PGT। পোষ্ট 2টা মুকলি হৈছে, ছাবজেক্ট ইংলিছ আৰু কেমেষ্ট্ৰি। চেলাৰী মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী, লগতে BA ডিগ্ৰী থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। 2 নম্বৰ পোষ্টটো হৈছে গ্ৰেজুৱেট টিচাৰ। পোষ্ট এটা মুকলি হৈছে, ছাবজেক্ট ইংলিছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে পোষ্টটোৰ কাৰণে। এজ লিমিট আপ টু 40 ইয়াৰ্ছলৈকে আপোনালোকে জবকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। মেইল দিয়া হৈছে, আপোনালোকৰ CV বা ৰিজিউমখন মেইলৰ জৰিয়তে 29 ডিচেম্বৰৰ ভিতৰত পঠিয়াব লাগিব। লগতে এড্ৰেছটো দিয়া হৈছে প্ৰয়াস অধ্যয়ন চক্ৰ, টিমৌ বিল পাৰ, ৱাৰ্ড নং 1, বোকাখাট বিন 785612, গোলাঘাট, আছাম। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি নিজে গৈ বায়'ডাটাখন জমা দিব পাৰিব বা আপোনালোকে বাই পোষ্ট কৰিও আবেদন কৰিব পাৰিব। 9 নম্বৰ, আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ ডাটা এণ্ট্ৰি, টেলি অপাৰেটৰ এণ্ড ডেলিভাৰী বয় ফৰ গুৱাহাটী। গুৱাহাটী লোকেশ্যনৰ কাৰণে এক্সপিৰিয়েঞ্চ থকা ডাটা এণ্ট্ৰি, টেলি অপাৰেটৰ আৰু ডেলিভাৰী বয় বিচৰা হৈছে। জবকেইটাৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে গুৱাহাটীৰ, তেখেতলোকে মেইল দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9706014251। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰি ল'ব। 10 নম্বৰ, গুৱাহাটীৰ এখন হোটেলৰ বাবে 2জন হাউচকিপিং বয়ৰ আৱশ্যক হৈছে। থকা খোৱাৰ লগতে উপযুক্ত দৰমহা দিয়া হ'ব জবটোৰ কাৰণে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9365608237। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 11 নম্বৰ জবটো স্বাগত হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, বঙাইগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। ডিটেইলছ অফ ভেকেঞ্চি, পোষ্ট 1 GNM নাৰ্ছ, মেইল কেণ্ডিডেট বিচৰা হৈছে জবটোৰ কাৰণে। 2 নম্বৰ পোষ্টটো হৈছে BSc নাৰ্ছ, মেইল কেণ্ডিডেট বিচাৰিছে জবকেইটাৰ কাৰণে। কোৱালিফিকেশ্যন ফ্ৰম এনি ৰিকগনাইজ ইনষ্টিটিউট। চেলাৰী মেনশ্যন কৰা নাই, যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবকেইটাৰ কাৰণে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে স্বাগত হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, বঙাইগাঁও, আছাম। লগতে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে 9706060284 আৰু 9706376016। এই নাম্বাৰকেইটাত আপোনালোকে যোগাযোগ কৰি ল'ব। 12 নম্বৰ জবটো গণেশগুৰি ফাইনেন্স কালেকশ্যন এজেঞ্চি এটাৰ ফালৰ পৰা মুকলি হৈছে।
Urgently required experienced telecaller female for a finance collection agency গণেশগুৰি গুৱাহাটী জবটোৰ কাৰণে যদি কোনোবা ইণ্টাৰেষ্টেড পাৰ্টি আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7896306002 এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব 13 নম্বৰ জবটো SFS স্কুল নাৰেংগী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে with the view of expanding SFS school Narengi announced vacancies for PRT TGT PGT teachers administrative staff PAC teacher come basketball coach and drivers for the academic season 24-25 interested candidates with qualification as appropriate and B.Ed DLEd as applicable with a minimum 5 years of relevant work experience may submit their resume জব কেইটাৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল দিয়া হৈছে মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি আপোনালোকে কিবা জানিব বিচাৰে যোগাযোগ কৰি ল'ব বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব ধন্যবাদ